মই অক্টোবৰত অসম জাতীয় পৰিষদত যোগদান কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'লেই ঘোষণা কৰিব পৰাকৈ 20খন পঞ্চায়ত, 200 ৱাৰ্ড সদস্য, 20জন সভাপতি, 20জন আঞ্চলিক সদস্য, 4জন জিলা পৰিষদৰ সদস্যৰ তালিকা প্ৰস্তুত কৰি ৰাখিছোঁ। এই ঘোষণা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ। এক আছুতীয়া বাৰ্তালাপত এই কথা জনালে জিতেন গগৈ। নিৰ্বাচনৰ কাৰণে আমি যোৱা 2টা বৰ্ষৰ পৰাই প্ৰস্তুতি আমি আৰম্ভ কৰিছিলোঁ, কাৰণ মই কিছু সময়ৰ বাবে কিছু দিনৰ কাৰণে মানে ৰাজনীতি পথাৰখনৰ পৰা অলপমান আঁতৰি আছিলোঁ। কিন্তু ৰাইজৰ বিভিন্ন বোকাখাত সমষ্টিবাসীৰ বিভিন্নজনৰ দিহা পৰামৰ্শৰ বিপুল দাবীও আছে মোৰ প্ৰতি যে আপুনি পুনৰ ওলাই আহক, ওলাই আহি আপুনি ৰাজনীতি পথাৰখনৰ জৰিয়তে বোকাখাতৰ বাকীৰ যিখিনি কৰণীয় আছে, বোকাখাতবাসীৰ যি আশা আকাংক্ষা আছে তাক প্ৰতিফলিত কৰাত আপুনি পদক্ষেপ লওক। এনেধৰণৰ বিভিন্নজনৰ পৰামৰ্শ লৈ মই যোৱা 2 বছৰত ওলাই আহিছিলোঁ। ওলাই আহি মই 20টা পঞ্চায়তত ইতিমধ্যে 200টা ৱাৰ্ডত পদাৰ্পণ কৰি মানে বিভিন্নজনৰ লগত কথা বতৰা পাতি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে 21টা ৱাৰ্ডত আমি 10ৰ পৰা 20 ঘৰ 20জন লোকক 20গৰাকী লোকক আমি সম্পৰ্ক ৰক্ষা কৰি এতিয়াও আছোঁ। তেতিয়াৰ পৰা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কৰি আছোঁ। আৰু 200টা ৱাৰ্ডত 200গৰাকী সদস্য, 20গৰাকী আঞ্চলিক সদস্য, 4গৰাকী জিলা পৰিষদৰ সদস্য আমি মনোনীত কৰিবৰ কাৰণে, প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি প্ৰায় সমাপ্তই কৰিছোঁ, প্ৰায় হৈ গৈছে, সমাপ্ত হোৱা নাই। আমি প্ৰক্ষেপ কৰিবৰ কাৰণে প্ৰাৰ্থী চিলেকশ্যন আৰু বিভিন্নজনৰ লগত কথা বতৰা পাতি ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। কিন্তু আমি এতিয়ালৈকে ফাইনেল কৰা নাই। যদিহে নিৰ্বাচন ডিক্লেয়াৰ হয়, অধিসূচনা জাৰি কৰে, তেতিয়াহ'লে আমি তৎমুহূৰ্ততে আমি 224গৰাকী প্ৰাৰ্থীক আমি প্ৰতিদ্বন্দ্বিতাৰ বাবে আগুৱাই দিবৰ কাৰণে আমি সক্ষম হ'ম। জাতীয় পৰিষদৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যে প্ৰতিদিনে প্ৰতি ৱাৰ্ডত 10ৰ পৰা 30টা পৰিয়ালৰ সৈতে অবিৰত সম্পৰ্ক স্থাপন কৰিছে। সকলো কৰ্মী ব্যস্ত আছে। 2001 চনৰ পৰা 2010 চনলৈকে বোকাখাতৰ বিধায়ক আছিল গগৈ। গগৈৰ মতে ইতিহাসে কয় বোকাখাতত কোনো বিধায়কে 2টা কাৰ্যকালৰ অধিক ভোগ কৰিবলৈ পোৱা নাই। বৰ্তমানৰ বিধায়কগৰাকীৰ সৈতে বন্ধুত্ব আছে, কিন্তু ৰাজনৈতিক শত্ৰুতা থাকিবই। এইবাৰ তেখেতৰ 2টা কাৰ্যকাল অন্ত পৰিব। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। বুজা পৰা বুলি এনে নহয়, ইয়াত আচলতে পঞ্চায়ত নিৰ্বাচনত গ্ৰাম্য অঞ্চলত গ্ৰাম্য স্তৰত যথেষ্ট লোকে বিভিন্ন দল সংগঠনৰ লগত জড়িত, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগত মই কথা পাতিছোঁ। কোনো দল মত নিৰ্বিশেষে মই কথা পাতিছোঁ। এতিয়া শাসক দলেই হওক, বিৰোধী দলেই হওক, বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল, ছাত্ৰ সংগঠন, ধৰ্মীয় অনুষ্ঠান, বিভিন্নজনৰ লগত আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ দিহা পৰামৰ্শ মতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ মই আগবাঢ়িছোঁ। গতিকে পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত কৰে, তেতিয়া নিশ্চয় আমি পঞ্চায়তত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু সমগ্ৰ বোকাখাত অঞ্চলত যিবোৰ সমস্যা আছে, সেইকাৰণে কৈছোঁ মই যে 200টা ৱাৰ্ড, 20টা আমাৰ পঞ্চায়ত, 200টা ৱাৰ্ডত 200গৰাকী প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিবৰ কাৰণে ইতিমধ্যে আমি সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, কথা বতৰাবিলাক পাতি আছোঁ। গতিকে আশা কৰিছোঁ মই নিশ্চয় আমি বোকাখাতৰ জনসাধাৰণৰ স্বাৰ্থত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰিম আৰু তেওঁলোকে জনসাধাৰণৰ আশা আকাংক্ষাক মানে যাতে ফলপ্ৰসূভাৱে সম্পাদন কৰিব পাৰে, তেনেধৰণৰ প্ৰাৰ্থীয়ে আমি প্ৰক্ষেপ কৰিম। বাকী পঞ্চায়ত নিৰ্বাচন পাতেনে নাপাতে নাজানো, কিন্তু তথাপিও আমাৰ এটা সাংগঠনিক কাম কাজ ইতিমধ্যে আৰম্ভ হৈ আছে তাৰ লগতে। কাৰণ আমাৰ যিহেতু এটা স্বেচ্ছাসেৱী সংস্থাৰ পৰা মই ৰাইজৰ বিপুল দাবীত মই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু দুবাৰকৈ মোক জয়ী কৰাইছিল। কিন্তু পৰৱৰ্তী সময়ত মই এই যোৱা বৰ্ষত
যোৱা বৰ্ষৰ অক্টোবৰ মাহত অসম জাতীয় পৰিষদৰ লগত আমি বোকাখাট নিৰ্মাণ গোটৰ যিসকল আমাৰ শুভাকাংক্ষী লোক আছে তেখেতসকলক লৈ মই জাতীয় পৰিষদত চামিল হ'লোঁ আৰু সেয়ে মই ভাবিছোঁ জাতীয় পৰিষদৰ জৰিয়তে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈ ৰাইজৰ আশা আকাংক্ষা আমি সম্পূৰ্ণ কৰিম।